স্মাৰ্ট মিটাৰ এটা আমাৰ জনতাৰ মাজত এটা মেনিয়া হৈছে, মেলেৰিয়া টাইপ, যিটো বস্তুৰ দ্বাৰাই নেকি প্ৰতিখন ঘৰে মানে শংকাত ভুগিবলগীয়া হৈছে। এই কথাখিনি আমাৰ শক্তিমন্ত্ৰী থকাৰ পিছতো আমি জিলা বিষয়া সকলোকে আমি অৱগত কৰাৰ পিছতো আজিলৈকে মন্ত্ৰী মহোদয়াই আজিলৈকে এটা মন্তব্য প্ৰকাশ নকৰাটো সকলো জনতাৰ কাৰণে এটা পৰিতাপৰ বিষয়। গতিকে শক্তিমন্ত্ৰী মহোদয়া, আপুনি আপোনাৰ প্ৰজাৰ কাৰণে স্মাৰ্ট মিটাৰৰ সম্পৰ্কত এটা স্থিতিস্পষ্ট কৰক যে স্মাৰ্ট মিটাৰ স্মাৰ্ট ডকাইত কৰিব দিব নে জনতাক আপুনি হকা দিব, এই কথাটো আপুনি প্ৰথমে স্পষ্ট কৰক। আমি আচলতে শক্তিমন্ত্ৰী থকালৈকে আমি বাট চাই আছিলোঁ যে মন্ত্ৰী মহোদয়া বা মুখ্যমন্ত্ৰী মহোদয়ে এই কথাবিলাক অনুধাৱন কৰিব অলপতে, কিন্তু আজি শদিয়াৰ পৰা ধুবুৰীলৈ জুই জ্বলিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱালৈকে ৰখি আছে। কিন্তু অনাগত দিনত চাব, এইবাৰৰ পিছতো যদি আপোনালোকে এই বিষয়টোৰ সমাধান নকৰে তেতিয়াহ'লে সকলো জনতাই কিন্তু স্মাৰ্ট মিটাৰ কুঠাৰেৰে ভাঙি দলিয়াই দিব, এই কথা কিন্তু স্পষ্ট। আপোনালোকে পাছত আমাক দোষাৰোপ কৰিলে নহ'ব। আমি আগতীয়াকৈ এই কথাবিলাক আপোনালোকক অৱগত কৰিছোঁ। গতিকে আমাৰ স্মাৰ্ট মিটাৰৰ পৰা জনতাক সকাহ দিব লাগে, এইটো হ'ল এটা মৌলিক আমাৰ অধিকাৰ। চৰকাৰ বিজেপি চৰকাৰেও কিন্তু এইটো স্মাৰ্ট ডকাইতৰ ক্ষেত্ৰত অৰিহণা দিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই স্মাৰ্ট ডকাইতৰ যিটো কাৰখানা, যিটো কাৰবাৰ সৃষ্টি কৰিছে, এইটোৰ ওপৰত আপুনি মনোনিৱেশ কৰক, জনতাৰ প্ৰতি আপুনি ধ্যান দিয়ক আৰু আপোনাৰ সন্মান ৰক্ষা কৰক। এজন মুখ্যমন্ত্ৰী থকাৰ পিছত, এজন শক্তিমন্ত্ৰী থকাৰ পিছত জনতাই ৰাস্তাই ৰাস্তাই বাটে ঘাটে আটা পাৰিবলগীয়া বস্তুটো বৰ লজ্জাৰ বিষয়। কাৰণ পোহৰটোৱে হ'ল সৰ্বশ্ৰেষ্ঠ অধিকাৰ। পোহৰ নহ'লে মানৱ জীৱন অন্ধকাৰ, আমাৰ ভৱিষ্যত প্ৰজন্ম অন্ধকাৰ। ভৱিষ্যত প্ৰজন্মৰ কাৰণে আজি আপোনালোকে কি কৰিছে, সন্ধিয়া কুকুৰীকণা সাজিছে, কুকুৰীকণা হ'বলগীয়া হৈছে। সকলো ল'ৰা ছোৱালীয়ে কিতাপত বহি বাহিৰলৈ আহিবলগীয়া হয়, বহাৰ লগে লগে বিদ্যুৎ নাই। আজি কেৰাচিনৰ যোগান বন্ধ কৰি দিছে। এয়া হ'ল আমাৰ যোগান বিভাগৰ দায়িত্ব, চৰকাৰৰ দায়িত্ব। পোহৰ জ্বলাবৰ কাৰণে কেৰাচিনখিনিও আজি আমাৰ কণ্ট্ৰলৰ দোকানত নাইকিয়া হৈছে। এয়া আভুৱা ভৰা ৰাজনীতিত বাদে বেলেগ একো নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক ক'বলগীয়া বহুত আছে। আমাৰ দৰঙত যিকেইটা বিভাগ আছে, সকলোকেইটা বিভাগ আভুৱা ভাৰী জনতাক চলাই আছে। আপোনালোকে অলপ মন কাণ কৰক, নহ'লে অনাগত দিনত কিন্তু দৰং জিলাত আমি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বৰ কাৰণে আমি আগবাঢ়িবলগীয়া হ'ব পাৰে। গতিকে জনতাৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে অনুধাৱন, ই ৰিক্সা চালকসকলৰ যিটো দুখ দুৰ্গতি, যি নেকি বেয়া ব্যৱহাৰ হৈ আছে, দুৰ্ব্যৱহাৰ হৈ আছে, তেওঁলোক কোনো বিষয়াববীয়া নহয়, তেওঁলোক সাধাৰণ একোজন কৃষকৰ পৰিয়াল। সেই পৰিয়ালটো দুৰ্বলতাৰ সুযোগ লৈ পেলাই আপোনালোকে যাকে তাকে ব্যৱহাৰ কৰিব, যা তা তেওঁলোকক মানে আচৰণ কৰিব। এয়া কিন্তু আমাৰ মানুহ হিচাপে আমি এইটো কাম্য কৰা নাই। মানুহ হিচাপে তেওঁলোকক এটা ৰাস্তাত থকাৰ অধিকাৰ দিব লাগে, সন্মান দিব লাগে। তেওঁলোকে আজি আমাক এইখিনিৰ পৰা সেইখিনিলৈ আমাক টানি লৈ ফুৰাই আছে, এই কথাখিনি কিন্তু প্ৰত্যেকজন নাগৰিকে, প্ৰত্যেকজন বিষয়া, প্ৰত্যেকজন কৰ্মচাৰীয়ে উপলব্ধি কৰাটো উচিত বুলি ভাবোঁ। আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা অহা সকলো বিষয়ববীয়ালৈ আমি বিপ্লৱীক অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকে আজি আমি ইয়াত উপনীত হ'বলগীয়াটো বৰ দুখৰ বিষয়, পৰিতাপৰ বিষয়। সাধাৰণ থাকি খোৱা মানুহসকলৰ যিখিনি আমাৰ মৌলিক অধিকাৰ, যিখিনি নহ'লে আমাৰ দৈনন্দিন জীৱনত প্ৰতিটো মুহূৰ্তত আমি উভতি খাবলগীয়া হয়, সেই বিষয়ৰ ওপৰত যেতিয়া আমি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলগীয়া হয়, ইয়াতকৈ আৰু পৰিতাপৰ বিষয় নাই বুলি আমি ভাবোঁ। গতিকে আজি আমি এটা আনন্দিত যে আমাৰ এই দুখ দুৰ্গতিখিনি আমাৰ জিলা প্ৰশাসনৰ ওচৰত আমি মত বিনিময় কৰিবলৈ সুবিধা পাইছোঁ। আৰু তেখেতসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ সকলো দৰংবাসী দুখীয়া নিচলাসকলৰ হিতৰ কাৰণে তেখেতসকলে এই বিষয়টো নিশ্চয় গুৰুত্বপূৰ্ণভাৱে হাতত লৈ যাতে এই আমাৰ দুখ দুৰ্গতিখিনিৰ সমাধানৰ কাৰণে তেখেতসকলে আমাক ৰাস্তা দিব, এইখিনি কথা ক'বৰ কাৰণে আজি আমি প্ৰতিবাদী হিচাপে আহিবলগীয়া হৈছোঁ। ইয়াৰ আগত আমি ব্যক্তিগতভাৱে যদি এটা অফিচলৈ যাওঁ, আমাৰ কথাবিলাক, সাধাৰণ নিচলা মানুহৰ কথাবিলাক আজিকালি যিকোনো এজন অফিচাৰে কাম কাজিব নিবিচৰাটো এটা আমাৰ পৰিতাপৰ বিষয়। আজি সঁচাকে দৰঙত প্ৰায়খিনি আমি
কৃষিজীৱী মানুহ, কৃষিজীৱীখিনিক আচলতে কেনেকে ভগাইছে শাসকীয় পক্ষই, সেই কথাবিলাক আচলতে ফিল্ডত লোৱাসকলেহে জানে। যিসকলে ফিল্ডত ঘূৰা নাই বা ফুৰা নাই তেখেতসকলে ইয়াৰ অনুধাৱন কৰিব পৰা নাই। আমাৰ কৃষকসকলৰ কাৰণে এটা সৰ্বশ্ৰেষ্ঠ আঁচনি হিচাপে আমি বিবেচিত কৰিছিলো কৃষক সন্মান নিধি। এই কৃষক সন্মান নিধিটো আমাৰ কৃষি বিষয়াসকলে সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰাটো এটা পৰিতাপৰ বিষয়। যি সময়ত এঘৰ ব্যক্তিৰ 90জনৰ কৃষক নিধি আঁচনি ভোগ কৰিব লাগে, সেই কথাবিলাক এতিয়ালৈ পৰিপাটি হোৱা নাই। তেওঁলোকে কাগজ পত্ৰখিনিতে শুদ্ধভাৱে নিৰীক্ষণ কৰি প্ৰতিজন ব্যক্তিক প্ৰাপ্য আদায় দিবৰ কাৰণে অপাৰগতা হোৱাটো আমি এটা বৰ নাগৰিক হিচাপে দুখ পাইছো। যিহেতু তেওঁলোকৰ ওপৰত আমাৰ যথেষ্ট আশা ভৰসা থাকে। গতিকে আজি আমি স্মাৰ্ট মিটাৰ লগোৱাৰ বিনিময়ত আমাৰ গাঁও পৰিৱেশত যিসকল ব্যক্তিৰ তেওঁ বক্তব্য ৰাখিব। নমস্কাৰ। আজি উপস্থিত ই ৰিক্সা চালক সন্থাৰ লগত সহযোগ কৰা আম আদমি পাৰ্টি আৰু কৃষক মন্ত্ৰী সংগ্ৰাম সমিতিৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছো। আজিৰ এই কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰাৰ বাবে জিলা প্ৰশাসনৰ যিসকল বিষয়ববীয়া ইয়াত আহি আমাৰ আদেশ বুজ লৈছে তেখেতসকলকো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমাৰ দুই এটা অসুবিধাৰ বিষয়ে আপোনালোকৰ আগত অৱগত কৰিছো আৰু আমি এই স্মাৰ্ট পথখন জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিম। 1 নম্বৰ আমাৰ অসুবিধা আছে যে আমাৰ কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই। ই ৰিক্সা চালকখিনিৰ কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা নাই। আৰু ইয়াতে অন্য এটা সমস্যা, আমাৰ ইলেক্ট্ৰিকৰ বিল বৃদ্ধি কৰাৰ জৰিয়তে যি অসুবিধা পাই আছো, ইলেক্ট্ৰিকৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ বিভাগে যি জালিয়াতিৰ জৰিয়তে বহুতো বিল আমাৰ আত্মসাৎ হয়, আমাৰ হাতৰ পৰা টকাবিলাক ওলাই যায়। গতিকে বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰবিলাক সঠিকভাৱে লগাই দিয়াৰ কাৰণে আমি এই প্ৰতিবাদী স্থলীৰ পৰা অনুৰোধ জনাইছো। আৰু বিশেষকৈ আমাৰ পাৰ্কিংটোৰ কাৰণে